Hello dear student, welcome back again. So অনুশীলনী 8.4 question 1 2 3 আৰু 4 আমি এই ভিডিওত সমাধান কৰিম। ওকে, যদিও লং হয় এই গোটেইখিনি আমি কভাৰ কৰিম। প্ৰথম কোশ্চেনটোত আমাৰ কি কৈছে sin a sec a আৰু tan এর এই ত্ৰিকোণমিতি অনুপাত কেইটা cot a দ্বাৰাই প্ৰকাশ কৰিব লাগে। মানে এইকেইটা ইকুৱেল টু cot a, মানে cot a লৈ প্ৰকাশ কৰিব লাগে, হেতু আমাৰ কৰিব কৈছে। ওকে, সো এই তিনিটা কৰাৰ আগত মানে এইটো এক্সাৰসাইজ বাবে এই তিনিটা ফৰ্মুলা বহুত ইম্পৰ্টেন্ট হয়, কিয়নো আমাৰ যেটো কোশ্চেন নাম্বাৰ 5 আছে এতে 10টা প্রুফ আছে। এই 10টা প্রুফত মানে ম্যাক্সিমাম এটুই আমাৰ ইউজ হয়, এই ফৰ্মুলা কেইটা আমাৰ ইউজ হ'ব। সো এই ফৰ্মুলা কেইটা বহুত ইম্পৰ্টেন্ট। প্ৰথম ফৰ্মুলা যে আছিল sin স্কয়ার a প্লাস cos স্কয়ার a ইকুয়াল টু থিটা 8 ইকুয়াল টু 1। এই ঠাইত আমি থিটাও থাকিব পাৰি, থিটা ইজ দ্য যিকোনো কোণ হ'ব পাৰে, এই এটা যিকোনো কোণ। তাৰপিছত sec স্কয়ার a ইকুয়াল টু 1 প্লাস tan স্কয়ার a cos স্কয়ার a ইকুয়াল টু cot স্কয়ার a প্লাস 1। এতিয়া প্ৰথমে আমি সাইন ল'ব লাগিব। ওকে, সাইনটো আমি কটত প্ৰকাশ কৰিব লাগিব, সেকটো আমি কটত প্ৰকাশ কৰিব লাগিব, টেন আমি কটত প্ৰকাশ কৰিব লাগিব। ওকে, সাইনটোৰ কাৰণে আমি কি জানো, সাইনটোৰ কাৰণে ফাৰ্ষ্টটো ল'ম, কিয় ফাৰ্ষ্টটো ল'ম আমি মানে সলিউশনত ওয়ান সলিউশন কোশ্চেন নাম্বার 1 সলিউশন। ইয়াত আমি কি ল'ম ফাৰ্ষ্টত, যেটো আমাৰ ফৰ্মুলা দি আছে আমি কি জানো, এইটো ফৰ্মুলা আমি জানো, আমি ফৰ্মুলাৰ পৰা পাইছো। ওকে, জনাৰ পিছত এতিয়া আমি কি কৰিব পাৰিম, এতিয়া চোৱা cosec মানে 1 বাই sin স্কয়ার a ইজ ইকুয়াল টু, বাকিখিনি একে ধৰণে লিখিম, cot স্কয়ার a প্লাস 1। কিয়নো আমি cosec মানে আমি ব্ৰেকেটত যদি লিখো, cosec মানে আমি কি লিখিব পাৰিম, cosec a ইকুয়াল টু 1 বাই sin মানে sin a, সাইনের উল্টাটোই হল cosec মানে হেতু। ওকে, সো এইটো যদি আমি উল্টাই দিও, এইটো উল্টাই দিলে sin স্কয়ার a ইকুয়াল টু, এইটো উল্টি যাব মানে 1 বাই cot স্কয়ার a প্লাস 1 হৈ যাব। ওকে, এতিয়া আমাৰ লাগে কি, অকল সাইন লাগে, যেটো আমাৰ কোশ্চেনত কৈছে প্ৰথমটো হল সাইন লাগে। সো অকল আমাৰ সাইন লাগে, এতেকে sin a স্কয়ার আছিল a দিলো, এটো দিয়াৰ লগে লগে ইফালে ৰুট আহিব 1 বাই cot স্কয়ার a cot স্কয়ার a প্লাস 1 এটো। এতিয়া আমি ৰুটক এটো হিচাপত লিখিব পাৰি 1 বাই ৰুট ওভার cot স্কয়ার a প্লাস 1। আমাৰ আছিল সাইন, আমি কটত প্ৰকাশ কৰিলো, সো এটো আমি এনেকে লিখিব পাৰিম sin a ইকুয়াল টু 1 বাই আন্ডার রুট ওভার cot স্কয়ার a প্লাস 1। ওকে, সো নেক্সট যেটো আছিল, নেক্সটটো কি আছিল আমাৰ sec a। এতিয়া চোৱা sec a এর ক্ষেত্ৰত আমাৰ যেটো ফৰ্মুলা আছে এইটো আমি ল'ব লাগিব। প্ৰথম যেটো ফৰ্মুলা আছে ফৰ্মুলাৰ পৰা আমি প্ৰকাশ কৰিলো। এতিয়া সেকেন্ডত আছে sec a ইকুয়াল টু 1 প্লাস tan স্কয়ার a। ওকে, এইটোৰ ক্ষেত্ৰত আমি কি কৰিম, 1 প্লাস 10ক আমি কি কৰিম 1 বাই cot স্কয়ার a লিখিব পাৰিম, কাৰণ 10 a ইকুয়াল টু 1 বাই cot a। এইবোৰ বস্তু বেসিক প্ৰথম ভিডিওত মই কৈছিলো ইন্ট্ৰোডাকশনত, এইবোৰৰ পৰা আহিছে। এতিয়া এলসিএম লম, cot স্কয়ার a ইফালে হ'ব cot স্কয়ার a প্লাস 1। ওকে, cot স্কয়ার a প্লাস 1। তাৰ পিছত আমাৰ কি লাগে, এটো হল sec স্কয়ার a ইকুয়াল টু ইমান, অকল আমাৰ এতিয়া sec লাগে, sec a ইকুয়াল টু গোটেইখিনি আমি ৰুট ওভার আন্ডার ৰুট ওভার cot স্কয়ার a প্লাস 1 বাই cot স্কয়ার a। এতিয়া এইটো মানে আমি কি লিখিব পাৰিম, sec a হ'ব ইকুয়াল টু উপৰটো ৰুট ওভার cot স্কয়ার a প্লাস 1 বাই cot a, এইটো আমাৰ হ'ব। 2 নম্বৰ যেটো sec a আছে সেইটো আমাৰ এইটো হ'ব। এতিয়া তাৰ পিছত
10a লাগে 10a আমি কটলৈ প্ৰকাশ কৰিলে হল 1/cot a এটোই আমাৰ এইটো এটা আৰু এইটো এটা আমাৰ এনসার ওকে যেটো আমাৰ কোৱেশ্চনটোত কৈছিল কি sin a cos a tan a আমি cot a প্ৰকাশ কৰিব লাগে যে sin a equal to 1/cot square a মানে ইটো কটলৈ প্ৰকাশ কৰিছো তাৰপিছত sec a equal to এই অকল কটত প্ৰকাশ কৰিছো tan a equal to 1/cot a এইখিনি ওকে এতিয়া টু সাম sec a এর সহায়ত এর আন সকলোবিলাক ত্ৰিকোণমিতিক অনুপাত ওলোৱা এতিয়া চোৱা sec a এর সহায়ত মানে আন সকলোবোৰ ত্ৰিকোণমিতি 6টা অনুপাত আছে তাত হয়ত মানে sec a এর সহায়ত আমি ওলাব লাগিব যেটো মানে sec a আমি প্ৰকাশ কৰিব লাগিব ওকে সো কোৱেশ্চন নাম্বাৰ 2 সলিউশন এটো কমপ্লিটলি নিজৰ ওপৰত মানে কেনেকৈ তুমি কৰা এটো বেলেগ বেলেগ ওয়ে আছে কৰিবলৈ প্ৰথম যেটো কোৱেশ্চন আছিল এটো sin square a plus cos square a equal to 1 এটোৰ পৰা আমি লৈ লম এটোৰ পৰা লৈ লম আমাৰ কি লাগে মানে sec এর সহায়ত আমি প্ৰকাশ কৰিব লাগে সো এই কারণে আমি sin টো লৈ লৈছো sin square a equal to 1 minus cos square a okay so sin square a equal to 1 minus cos ক লিখিব পাৰি 1 by sec square a আমি cos a equal to কি পাইছিলো 1 by sec a ইয়াৰ পৰা এটো আমি পাইছো ওকে এতিয়া sec square a আমি LCM ললো সো sec square a minus 1 এনেকে হ'ব এতিকে অকল আমাৰ কি লাগে sin a equal to ওপৰত root over হ'ব sec square a minus 1 divided by sec a ওকে এটো আমাৰ প্ৰথম যেটো অনুপাত আছে সাইনৰ হেতু এতিকে নেক্সট আমি কি কৰিম ওকে নেক্সট আমি cos a যেটো আছে ডাইরেক্ট 1 by sec a এটো এটা দুটা হল তার পিছত আমাৰ আছে sec square এটো ফর্মুলা আছে আৰু এটোত আমাৰ ফর্মুলাৰ পৰা ফর্মুলাটোই লওঁ আৰু এটা আছে এটো আমাৰ ফর্মুলাৰ পৰা আমাৰ আমি কি কৰিম এটো চাও sec square a minus 1 equal to tan square a এতিয়া চাও tan a টো লাগে 1 টো না লাগে 1 টো আমি এটো এতিয়া আমি উল্টাই দিম উল্টোৱা মানে কি এটো সাইডৰ পৰা এটো সাইডৰ পৰা এটো সাইড tan square a equal to sec square a minus 1 মানে tan a ইফালে ললো এই গটাইটা ইফালে ললো সেম একে থাকিব এতিয়া অকল tan a লাগে সো tan a equal to root over sec square a minus 1 এটো এটা উলাল নেক্সট আমি cot a equal to obviously 1 by tan a এতিয়া চাও tan এর মান অলরেডি আমি পাইছোয়ে tan এর মান আমার কি যেটো আছে হেতু সো 1 by tan এর মান sec square a minus 1 ওকে এতিয়া আমি আৰু এটা আছে cosec a আৰু এটা আছে cosec a equal to 1 by sin a ওকে এটিকে 1 by sin a মানে আমি sin to কি পাইছিলো এটো পাইছিলো sin মানে এইখিনি পাইছিলো ইয়াৰ পৰাই লম আৰু বাৰে ক্যালকুলেশন কৰি নাথাকো সো এতিয়া জাস্ট আমি কি কৰিম সাইনৰ ঠাইত আমি হেতু ভ্যালু আমি পুট কৰি দিম 1 by সাইনৰ ঠাইত আমি হেতু ভ্যালু পুট কৰি দিম এটো ওকে এইটো নেক্সট লাইনটো তলৰটো ওপৰত যাব ওপৰত কি হ'ব sec a divided by root over sec square a minus 1 কিয় cosecত আমি secত প্ৰকাশ কৰিলো এইটো এটা cosec এইটো এটা দুটা
তিনিটা চাৰিটা পাঁচটাই অনুপাত ওকে সো পাঁচটা নহয় ছয়টা ওকে এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু এটা কি আছে কসেক সেক এটো বাৰু সেকতে আছে ওকে সো গোটেইকেইটা আমি সেকত ওলাইছে এনেকৈ আমি এনসাৰকেইটা আমি ওলাব লাগে এতিয়া আমি নেক্সট কোশ্চেনলৈ আগবাঢ়িম নেক্সট কোশ্চেনটোত আমাৰ কি কৈছে মান নিৰ্ণয় কৰিব দিছে মান নিৰ্ণয় কৰা মানে এইটোত আমাৰ দিয়া আছে সেইটো আমি ওকে 3 নম্বৰৰ সলিউশন গিভেন যেটো আমাৰ দিয়া আছে ওকে এইটো যেতিয়া আমি কৰিবলৈ যাওঁ মান নিৰ্ণয় কৰিবলৈ যেতিয়া যাম এনেকৈ লাগিব যে 63 আৰু 27 যদি আমি এড কৰো আমি 90 পাম এই হিচাপত এতিয়া আমি sin এটো চাম 63 ঠাইত আমি কি লিখিব পাৰিম sin 90 minus 27 90 minus 27 কৰিলে 63 পাম প্লাস এটো আমি সেম ৰাখিলো এটো স্কয়ার আছিল স্কয়ারে 27 ওকে তাৰ পিছত তলৰটো আছে cos স্কয়ার 17 কি কৰিব পাৰিম 90 minus 73 প্লাস যেটো cos আছিল cos ৰাখিলো 73 এতিয়া এইটো ফৰ্মুলা কৰোতে আমাৰ এটা হেল্প লাগিব এটো কি sin 90 minus a equal to cos a সেম হৈছে sin 90 minus a equal to cos a হ'ব সো এইকেইটা ফৰ্মুলাৰ আমাৰ হেল্প ল'ব লাগিব sin 90 minus a equal to cos a টো আমি জানিব লাগিব এটো জানা তেতিয়া থাকিব আগৰ এক্সাৰসাইজ যেতিয়া কমপ্লিট কৰিবা আৰু যদি কৰা নাই কোনবাই ডেসক্ৰিপচনত লিংক থাকিব হেতু sin ৰ ঠাইত আমাৰ কি হ'ব cos স্কয়ার 27 প্লাস sin স্কয়ার 27 ওকে এতিয়া cos আছে cos থাকিলে কি হয় cos 90 minus a equal to sin a হৈ যায় এতিয়া cos থাকে তেতিয়া আমাৰ sin স্কয়ার a হৈ যাব a ঠাইত আমাৰ কিমান আছে 73 প্লাস cos স্কয়ার 73 ওকে আমি এটা কি পাইছিলো sin স্কয়ার a প্লাস cos স্কয়ার a equal to 1 sin স্কয়ার a প্লাস cos স্কয়ার a equal to 1 এটো হেতু ফর্মুলা আমি বহাই দিম ওপৰত কি আছে सेम करिलो होबो sin स्क्वायर a प्लस sin स्क्वायर 27 प्लस cos स्क्वायर 27 इफाले আছে sin स्क्वायर 27 प्लस cos स्क्वायर 27 73 ओके sin स्क्वायर प्लस cos स्क्वायर इक्वल टू 1 इटू माने 1 is equal to 1 আমার answer একো নাই জাস্ট এই 63 মাজত 90 minus 27 লিখিছো 90 minus 27 লিখিলো যেতিয়া আমি sin এটো ইউজ কৰিছো sin 90 minus a is equal to আমাৰ কি হ'ব cos a হ'ব আৰু যদি cos 90 minus a কৰা তেতিয়া আমাৰ sin a হৈ যাব ওকে সো এই দুটা ফৰ্মুলা ইউজ কৰিছো তাৰ পিছত sin স্কয়াৰ plus cos square equal to 1 এটো মানে 1 হেতু আমি বয়সো आंसर আমাৰ উলাইছো ঠিক এটো কি রোমান 1 আছিল নেকি ওকে এটো রোমান 1 আছিল এতিয়া রোমান 2 আমি চাম তে রোমান 2 যেটো আছে এটো কোৱেশ্চন মই লিখি লিলো তাৰ পিছত 25 আৰু 65 এড কৰিলে আমি কিমান পাম 90 তো 25 আৰু 65 এড কৰিলে 0 8 90 90 পালো এ যিকোনো এটা ভাঙিম ওকে sin to लंबा लाइन লাগিব is equal to sin 90 minus a এটো ফর্মুলাত কৈ দিম এর মান হ'ব 65 90 minus 65 করলে 25 পাম একো চেঞ্জ না হল cos 65 প্লাস আমি কি করিম cos 90 minus 65 ইফালে sin 65 তে 90 minus 65 করলে আমি 25 পাম ওকে ठीक है sin 90 minus a equal to हमारा फॉर्मूला तो क्या है cos a cos 65 into cos 65 plus a2 होबो की sin 65 into sin 65 okay the cos into cos obviously cos square 65 plus sin into sin obviously কি होबो sin square 65 so cos square equal to cos plus cos square a plus sin square equal to 1 আমার এটো आंसर একেবারে ইজি আছে জাস্ট আমি 90 minus 8 ভাঙি দিম তার পিছত স্কয়ার তার পিছত 1 ওকে
সো ৰোমান 2 হল 1 হল এতিয়া আমি এমসিকিউ কোশ্চেন কেটা যাম এমসিকিউ কোশ্চেন কেটা একেবাৰে ইজি ওকে এতিয়া চোৱা এই ৰোমান 2 টো অলপ ডাঙৰ আছে কিন্তু ৰোমান 1 টো আমাৰ ইজি আছে সাপোজ এইটো লাইনৰ পৰা এইটোৰ পৰা আমি কি কমন ল'ব পাৰি 9 কমন ল'ব পাৰি sec স্কয়াৰ a minus 10 স্কয়ার a is equal to এতিয়া চোৱা 9 কমন লোৱাৰ পিছত এইটো ফৰ্মুলা যে আছে sec স্কয়ার a plus 10 স্কয়ার a এই 10 স্কয়ার a যদি আমি ইফালে লৈ আহি কি হ'ব sec স্কয়ার a minus 10 স্কয়ার a equal to 1 হ'ব সো এইখিনিৰ মান আমাৰ কিমান হল 1 সো এতেও কি হৈছে sec স্কয়ার a plus minus 10 স্কয়ার a sec স্কয়ার a minus 10 স্কয়ার a মান কিমান 1 সো आंसर is 9 এই 9 যেটো आंसर আছে এই অপচন বি ওকে এতিয়া ৰোমান 4 ৰ ৰোমান 1 ৰ অপচন বি এতিয়া এইটো যদি আমি চাও ওকে এইটোৰ आंसरটো আমাৰ কি হ'ব এইটো অলপমান কৰিব লাগিব মানে proof টাইপ হ'ব কিয় proof কৰিব লাগিব যথাৰ্থতা পৰীক্ষা কৰিব দিছে কাৰণে আমি এইটো চেক কৰিব লাগিব এইটোৰ অপচন বি এইটো মই তলত লিখি লওঁ ওকে যেটো আছিল আমি হেতু লিখিলো এতিয়া নেক্সট লাইনৰ পৰা আমি চৰ্চা কৰিম ওকে এতিয়া আমি কি কৰিম ওকে 1 সৰি 1 plus 10 ৰ ঠাইত আমি কি লিখিম sin theta by cos theta এইটো আমি আগতে গম পাইছো sin theta by cos theta sec ৰ ঠাইত 1 by cos theta এইটো এটা 1 plus cot মানে cos theta by এই কি লৈছে theta হ'ব theta by sin theta minus 1 by sin theta ওকে এইখিনি জাস্ট আমি ক্যালকুলেশন কৰিব লাগিব ক্যালকুলেশন কৰিলে आंसर যি হয় এটো এই তিনিটা মিলি এলসিএম হল cos theta সো ইফালে হ'ব cos theta plus sin theta plus 1 ব্র্যাকেট ইফালে হ'ব এলসিএম হ'ব sin theta এতে sin theta plus cos theta minus 1 ওকে ঠিক আছে তলত আছে আমাৰ কি sin theta cos theta এতেকে আমি এটা বস্তু লক্ষ্য কৰিব লাগিব কি cos theta plus sin theta plus 1 আমি এতে চাব লাগিব এই দুটা মিলি এটা বস্তু ধৰিম আৰু এটা ব্ৰেকেট ইনটু cos theta টো আগত লিখিলো একো প্ৰবলেম নাই sin theta minus এইটো দুটা বস্তু মিলি এটা minus 1 ব্ৰেকেট ওকে এইটো এতিয়া আমি চাব লাগিব এইটো আমি a বুলি ধৰো আৰু এই 1 টো আমি b বুলি ধৰিম এইটো আমি a বুলি ধৰিম 1 টো b বুলি ধৰিম that means আমাৰ কেনে হৈ আছে a plus b আৰু a minus b মনত পৰিছে না a স্কয়ার minus b স্কয়ার হৈ গৈছে ওকে এইটো মানে a স্কয়ার minus b স্কয়ার হৈ গৈছে সো a স্কয়ার মানে কি আছিল cos theta plus sin theta whole square b স্কয়ার মানে কি 1 স্কয়ার এই গটিখিনি এটুত পৰি গেল তলত কি আছে sin theta cos theta okay so a plus b whole square সূত্র a plus b whole square সূত্র a square plus b square plus twice ab okay so আমি কি কৰিম ফাৰ্স্টত a ঠাইত cos square a plus sin square a sorry a ঠাইত কি theta হ'ব যেতে theta আছে plus 2 sin theta cos theta minus 1 এটা আছে তলত sin theta cos theta ওকে আমি কি জানো এই sin theta plus cos theta মানে কিমান 1 plus 2 sin theta cos theta minus 1 plus 1 minus 1 cancel তলত থাকিবই sin theta cos theta next line 2 a2 আৰু a2 cancel আমাৰ आंसर টো কি 2 is answer এতিয়া 2 টো কোনটো অপচনত আছে তে চাব লাগিব
এইটো চা এইটো টু কোনটো অপশনত সি অপশন আছে আমি কেনেকে জাস্টিফাই কৰিলো তলত আছে তো ইয়াৰ অপশনটো কিমান কাৰেক্ট সি কাৰেক্ট আনসাৰ তাৰ পিছত 3 নম্বৰত যেটো আছে এইটো সেম ওয়েত আমি সলিউশন কৰিব লাগিব 4 ৰোমান 3 এইটো এনেকে আছে সো এইটো আমি সিম্পলি ভাঙিম ফাৰ্স্ট sin cosত লৈ লম 1/sec a plus sin a by cos a whole bracket 1 minus sin a ওকে এইটো জাস্ট আমি কি কৰিম এলসিয়াম লম cos a 1 plus sin a bracket ইফালে থাকিব 1 minus sin a আকৌ ঠিক একে ধৰণত এইটো যদি আমি a বুলি ধৰো a এইটোত আমি b এইটোত a এইটোত আমি b that means a plus b a minus b equal to কি আছিল a square minus b square এটোত আমাৰ পৰি গেছে a ঠাইত কি আছে 1 square b ঠাইত কি আছে sin square a বাস তলত আছিল কি cos a এতেকে আমি লিখিব পাৰিম 1 minus sin square a by cos a okay 1 minus sin square a মানে সূত্র এটা আমাৰ আছিল equal to cos a so equal to cos square a by cos a এটা এটা ক্যান্সেল only আমাৰ থাকিব কি cos a okay so roman 3 ৰ অপশন কি হ'ব 3 হ'ব cos a so এইটো হ'ব cos a কেনেকে হল আমি তলত দেখাই দিছো okay এতিয়া 1 plus 10 square এইটো মানে আমাৰ কোনটো কৰিব এইটো সিম্পল হয় আমি কি কৰিম ইয়াতে লিখি দিও যেহেতু ইয়াতে হ'ব মেবি so 1 plus 10 square a মানে আমি কি জানো cos square a 10 square a equal to cos square a লিখলে okay 1 plus 10 মানে sin square a by cos square a 1 plus cos square a by sin square a okay next line to আমি কি কৰিম এটো বাৰ উঠাই দিলো আমি উপৰত cos square a এলসিয়াম লম cos square a এলসিয়াম ললম এইটো বুজা না যায় বাৰো এটো তলত okay এতিয়া আমি কি লম এলসিয়াম লম আমি ইকুয়াল টু এতে cos square আমি এলসিয়াম লম cos square a এতে কি হ'ব cos square a plus sin square a divided by এতে আমি কি sin square এলসিয়াম লম sin square এলসিয়াম ললে এতে কি হ'ব sin square a plus cos square a এতিয়া আমি যদি চাও এটো ইকুয়াল টু 1 এটো ইকুয়াল টু 1 হয়েছে that means 1 by cos square a divided by 1 by sin square a এটুক আমি 1 by cos square a লিখিলো তলৰটো ওপৰত যাব sin square a by 1 হ'ব ওকে সো এইটো মানে আমি এক্স্যাক্টলি কি লিখিব পাৰি sin square a by cos square a equal to 10 square a আমাৰ आंसर সো এতিয়া অপশন 4 ৰ কোনটো 10 আছে অপশন 4 ৰ 10 কোনটো আছে 10 square a equal to a2 আমি কেনেকৈ কৰিলো আমি তলত জাস্টিফাই আছে একো নাই বহুত সিম্পল তাৰ পিছত কোশ্চেন নাম্বার 5 টো অলৰেডি আগতে কৰাই আছে এটো ভিডিওৰ ডেসক্ৰিপচনত লিংকটো দিয়া থাকিম কোশ্চেন নাম্বার 5 ৰ যেটা 5 আৰু 6 দুটাই আছে ভিডিও দুটাই থাকিব সো আজিৰ কাৰণে ইমানেই আৰু ট্ৰিকোনমিতি কমপ্লিট হল